জলেশ্বৰ আদৰ্শ চিকিৎসালয় নামতহে আদৰ্শ, কিন্তু কামত কেতিয়া হ'ব সঁচা আদৰ্শ চিকিৎসালয়? গোৱালপাৰা জিলাৰ জলেশ্বৰৰ আদৰ্শ চিকিৎসালয় নামতহে আদৰ্শ, বাস্তৱত পৰিস্থিতি একেবাৰে বিপৰীত। চিকিৎসালয়খনত পৰ্যাপ্ত চিকিৎসক আৰু নাৰ্ছ নথকাত স্থানীয় ৰাইজে উপযুক্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আছে। চিকিৎসালয়খনত জৰুৰীকালীন এম্বুলেন্স সেৱা নথকাৰ ফলত ৰোগীসকলে গুৰুতৰ পৰিস্থিতিত বিপদত পৰিব লগা হয়। আনহাতে চিকিৎসালয়ৰ চৌহদত পৰিষ্কাৰৰ অভাৱত অস্বাস্থ্যকৰ পৰিৱেশে চিন্তিত কৰি তুলিছে স্থানীয় ৰাইজক। চিকিৎসালয় কৰ্তৃপক্ষৰ দায়িত্বহীনতা আৰু চৰম হেমাহিৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। স্থানীয় দাবী, অতি শীঘ্ৰেই চৰকাৰে চিকিৎসালয়খনত পৰ্যাপ্ত চিকিৎসক নাৰ্ছ নিযুক্তি কৰাৰ লগতে জৰুৰীকালীন এম্বুলেন্স সেৱাৰ ব্যৱস্থা কৰিব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ অফ লখিমপুৰ। জলেশ্বৰ মডেল হস্পিটেল, জলেশ্বৰ আদৰ্শ চিকিৎসালয়, ইয়াত মডেল হৈ আছে নে এইটো আপোনালোকে চাব পাৰিব, দেখাব পাৰিম আপোনালোকক। এইটো নামতহে কেৱল মডেল হৈ আছে, এইটো কামত কৰ্মক্ষেত্ৰত এইটো মডেল হৈ থকা নাই। আজি মই যিটো ঠাইৰ পৰা মই আপোনালোকৰ সন্মুখত কথা কৈ আছো, মোৰ বেক চাইডৰ পৰিৱেশটো আপোনালোকে চালে গম পাব। ইয়াত এটা ৱেইটিং ছিট আছে, য'ত মানে ৰোগীসকল আহি ৰেষ্ট ল'ব বা বহিব। তাৰে অৱস্থাত ফালে আপোনালোকে থু পেলাব ইচ্ছা যাব। আৰু বিশেষকৈ এটা কথা হৈছে, সন্ধিয়াৰ পিছত এইখিনি ঠাইত কিছুমান অপ্ৰীতিকৰ অসামাজিক কাৰ্যকলাপত পৰিণত হয়, লিপ্ত হয় মানুহ ইয়াত আহি। গতিকে মই প্ৰশাসনৰ লগতে অসম চৰকাৰৰ অনুৰোধ জনাইছো, যিহেতু আমাক ইমান ডাঙৰ সম্পত্তি এটা দিছে, ইয়াত ৰক্ষণাবেক্ষণ কৰাৰ দায়িত্ব ইয়াত বিভাগীয় কৰ্তৃপক্ষৰ। গতিকে অনুৰোধ জনাম যাতে আমাৰ এই মডেল হস্পিটেলখনত উন্নত মানৰ চিকিৎসাৰ ব্যৱস্থা কৰে, কিছুমান ভাল কেইজনমান ডক্তৰ দিয়ে। যিহেতু ইয়াত কোনো MD নাই, নৰ্মেল MBBS আছে, MD নাই, কোনো গাইনৰ ডক্তৰ নাই, কোনো চাইল্ড স্পেচিয়েলিষ্ট নাই। গতিকে মই ঊৰ্ধ্বতন কৰ্তৃপক্ষক অনুৰোধ জনাইছো, আপোনালোকে ইয়াত উন্নত মানৰ চিকিৎসাৰ ব্যৱস্থা কৰক আৰু অনাগত দিনত যাতে এই হস্পিটেলখন হস্পিটেল ৰূপে পৰিণত হৈ থাকে, তাৰ কাৰণে কিবা এটা ব্যৱস্থা লওক।